ক্ষীৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম। আজি পহিলা ভাদ, হৰি নামেৰে মুখৰিত হ'ল সমগ্ৰ অসমৰ নামঘৰ সত্ৰ উপাসনাস্থলী। পুৱাই ভক্তসকলৰ সমাগম দেখিবলৈ পোৱা গ'ল প্ৰত্যেকটো নামঘৰত। যোৰহাটো নহয় ব্যতিক্ৰম। যোৰহাটতো ভকত বৈষ্ণৱে মুখৰিত কৰি তুলিছে ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপৰীয়া বৰনামঘৰৰ লগতে অন্যান্য নামঘৰত। অসমীয়াৰ বৈষ্ণৱ ধৰ্মী লোকসকলৰ বাবে ভাদ মাহটো এটা পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। যেনেদৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ৰমজান মাহ পবিত্ৰ মাহ, সেইদৰে বৈষ্ণৱ ধৰ্মী অসমীয়াৰ বাবেও ভাদ মাহ এক পবিত্ৰ মাহ। এই মাহটোত ভক্তি ৰসত ডুব যায় অসমীয়া বৈষ্ণৱ সমাজ। হৰি বন্দনাৰে মুখৰিত হৈ পৰে অসমীয়া জাতীয় সংস্কৃতিৰ নামঘৰ। কৃষক, বনুৱা, শিপিনী, ৰোৱনী সকলোৰে বাবে হেঁপাহৰ মাহটো যেন বছৰৰ প্ৰতীক্ষাহে। কাহিলী পুৱাতে হালখন লৈ পথাৰলৈ যোৱা কৃষকজন বেলি ওলোৱাৰ লগে লগে মুখত কিবা অলপ ভৰাই চহৰৰ বজাৰলৈ যোৱা ক্ষুদ্ৰ ব্যৱসায়ীজন গধূলি এপাক নামঘৰলৈ যাবলৈ কোনেও নাপাহৰে। প্ৰায় সমগ্ৰ মাহজুৰি ৰাজ্যত নাম প্ৰসংগ চলে। গাঁৱৰ ৰাইজে পাল পাতি নামঘৰত প্ৰসাদ আগবঢ়ায়। কিয় পবিত্ৰ হিচাপে গণ্য কৰা হয় ভাদ মাহক? ভাদ মাহতে হয় অসমীয়া জাতি গঠনৰ ভেটি তৈয়াৰ কৰা দুই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ তিৰুভাগ তিথি। তদুপৰি শ্ৰীকৃষ্ণ আৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম তিথিও ভাদ মাহতে পৰে। এই কথাকে সৰুগত কৰি ভাদ মাহটোক অতি পবিত্ৰ মাহ বুলি গণ্য কৰি নামঘৰে নামঘৰে মাহজুৰি নাম কীৰ্তন কৰা হয়। ভাদ মাহৰ তাৎপৰ্যক আন ধৰণেও বিচাৰ কৰিব পাৰি। বহাগৰ পৰা শাওণ মাহলৈ কৃষকে ব্যস্ততাপূৰ্ণ সময় পাৰ কৰে। পথাৰখন শস্য সম্ভাৱা কৰি তুলিবলৈ কৃষকে কঠোৰ শাৰীৰিক শ্ৰম কৰিবলগীয়া হয়। কৃষকে শাওণৰ পথাৰত কঠীয়া ৰুই দুচকুত আঁকি লয় সোণালী ভৱিষ্যতৰ জিলমিল সপোন। ভাদ মাহ যেন অলপ জিৰণিৰ সময়। জিৰণিৰ সময়ছোৱাত দুয়োজনা মহাপুৰুষ শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱৰ দিন পৰাত আধ্যাত্মিক ভাৱত বুৰ গৈ কৃষকে পৰম শান্তিৰ প্ৰাৰ্থনা কৰে। সেৱাথলীলৈ গৈ হৰি নামেৰে ক্লান্ত দেহালৈ প্ৰাণ চঞ্চলা ঘূৰাই আনে। ঘৰৰ মুৰব্বীগৰাকীয়ে ঘৰখনৰ অপায় অমংগল দূৰ কৰাৰ প্ৰাৰ্থনা কৰি ভকত বৈষ্ণৱৰ ওচৰত মূৰ দোৱাই আশীষ লয়। বহুতো অসমীয়াই ভাদ মাহটোত বৰদোৱা, বৰপেটা আদি নামঘৰত শৰাই এখন দিয়াৰ মানস থাকে। ভাদমহীয়া নাম কীৰ্তনৰ বাবে ৰাজ্যৰ কেইবাখনো নামঘৰ বা সত্ৰত ভকত সমাজত প্ৰসিদ্ধ যদিও বৰদোৱা আৰু বৰপেটা নামঘৰত
অনুষ্ঠিত ভাদমহীয়া অনুষ্ঠানৰ বিষয়ে কিছু কথা জানি লোৱা হওক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ উপজা ভূমি বট্টদোৱা বা বৰদোৱা নগাঁও চহৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ নিলগৰ এখন সৰু ঠাই। বৰদোৱাত দুখন সত্ৰ আছে, শ্ৰী শ্ৰী নৰদোৱা সত্ৰ আৰু শ্ৰী শ্ৰী শোলগুৰি সত্ৰ। দুয়োখন সত্ৰতে অতীজৰে পৰাই ভাদ মাহত চৈধ্য প্ৰসংগ কৰাৰ পৰম্পৰা চলি আহিছে। পবিত্ৰ ভাদ মাহৰ প্ৰতিদিনেই সহস্ৰাধিক ভক্তৰ সমাগম ঘটে। শ্ৰীমন্ত শংকৰদেৱৰ তিথিও ভাওনাও কৰা হয়। দিনত ভোজন বিহাৰ আৰু ৰাতি সাধাৰণতে ৰুক্মিণী হৰণ বা কংসবধ ভাওনা পৰিৱেশন কৰা হয়। মাধৱদেৱৰ তিথিৰ দিনত দধিমথন আৰু নিশা পাৰিজাত হৰণ পৰিৱেশন কৰা হয়। জন্মোৎসৱত জন্মযাত্ৰা, নন্দোৎসৱ, বোকা ভাওনা কৰা হয়। আনহাতে পুৱাৰ পৰা নিশালৈ চলা নাম প্ৰসংগত পুৱা তাল প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগ, নাম, ঘোষা কীৰ্তনৰ নাম, আইসকলৰ নাম। ইয়াৰ পিছতেই গুণমালা, বিয়লি, খোল প্ৰসংগ, ঘোষা, নিশালৈ প্ৰসংগীয়া নাম আৰু খোলৰ মেহপা লগোৱা হয়। এয়াই হৈছে 14 প্ৰসংগ। মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰৰ বিষয়ে নতুনকৈ ক'বলগীয়া একোৱেই নাই। বৰপেটা সত্ৰক দ্বিতীয় বৈকুণ্ঠ ধাম বুলি কোৱা হয়। আজি 21 শতিকাতো ঐতিহাসিক চহৰখনত 24 ঘণ্টাই নাম প্ৰসংগ হৈয়ে থাকে। কৰবাত নহয় কৰবাত নামৰ ধ্বনি কাণত পৰিবই। বৰপেটা সত্ৰত গুৰু দুজনাৰ লগতে মথুৰা দাস বুঢ়া আটাৰ তিৰুভাৱ তিথি স্থানীয় ভাষাত কীৰ্তন ভক্তিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত কৰা হয়। শ্ৰীমন্ত শংকৰদেৱৰ তিথি 7 দিনীয়া, শ্ৰীমন্ত মাধৱদেৱৰ তিথি 10 দিনীয়া আৰু মথুৰা দাস বুঢ়া আটাৰ তিথি 5 দিনীয়াকৈ পালন কৰা হয়। সেই সময়ত বৰপেটা সত্ৰত হাজাৰ হাজাৰ ভক্তৰে মুখৰিত হৈ পৰে। শ্ৰীমন্ত শংকৰদেৱ 7 দিনীয়া তিথিৰ প্ৰসংগৰ উপৰি ঘোষা কীৰ্তন, বাহ্য কীৰ্তন, গায়ন বায়নে, নিৰ্দিষ্ট বৰগীত, ৰাসৰ গীত, অংকীয় গীত গোৱাৰ উপৰিও গুৰুঘাট, ঘোষা ধেমালি, বৰ ধেমালি আদি বজাই সত্ৰত স্বৰ্গীয় পৰিৱেশ ৰচনা কৰে। মহাপুৰুষ মাধৱদেৱৰ তিথিত দহোদিনে নাম কীৰ্তনীয়া, গায়ন বায়নে, নিৰ্দিষ্ট গীত, পদ, ঘোষা আদি গাই খোল তালৰ ধ্বনিৰে মুখৰিত কৰি তোলে। ভাদ মাহৰ কৃষ্ণ পঞ্চমীত মাধৱদেৱৰ কীৰ্তনৰ মূল সভা অনুষ্ঠিত কৰা হয়। মহাপুৰুষ মাধৱদেৱে মথুৰা দাস বুঢ়া আটাক বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া পাতিকৰ আগবঢ়াইছিল। সেই পৰম্পৰা আজিও বিদ্যমান। বৰপেটাৰ 22 হাতীৰ 3খন ঠোল হাতীয়ে কৰভাৰ প্ৰদান কৰি আহিছে। নিউজ ডেস্ক ৰিপৰ্ট, দৰ্শন ডিজিটেল।